এয়া হল সৰু মাছ আজি বনাম সৰু মাছ বনাইছো আৰু কেইটামান এইটো ভাজি থলো আৰু ইয়াতে সৰু মাছত বনাম বিলাহী এয়া জিৰা গুড়া এয়া হল জিৰা গুড়া ধনিয়াৰ গুড়া কেঁচা জলকীয়া হালধি অকণমান নহৰু বটা আদা বটা আৰু শুকান জলকীয়াৰ নিমখ এইটোৱেদি বনাম আৰু আলু অকণমান আলু কাটি থৈছোঁ মানে মই এই সৰু মাছটোত পিঁয়াজ নিদিয়াকৈ বনাম জিৰা কালা জিৰা আৰু সৰিয়হ হয় তেলত দিলোঁ জলকীয়া দি দিছোঁ আৰু ইয়াতে আলুখিনি এই আলুটো অলপ ভজা হৈ গৈছে এইফালে সাইড কৰি থৈ লওঁ আৰু ইয়াতে দিম কাটি থোৱা বিলাহী আৰু যে এইটো উঠাই থৈছিলোঁ জিৰা ধনিয়াৰ গুড়া শুকান জলকীয়া আদা বটা নহৰু হালধি কেঁচা জলকীয়া আৰু নিমখ এইখিনি দিলোঁ আলু বিলাহী আৰু সকলো মছলা একেলগতে দি দিলোঁ এতিয়া এইটো অকণমান ভজা হোৱালৈকে মানে বিলাহীটো গলি যোৱালৈকে অকণমান দেৰি ভাজোঁ তেতিয়ালৈকে ভজা মছলাখিনি মানে কেঁচা মছলাখিনি গোন্ধ গুচি যাব যেতিয়ালৈকে গোন্ধ মানে ভাজোতে মছলাখিনি গোন্ধ গুচি যোৱালৈকে অকণমান ভাজি পানী দি দিম আৰু তেতিয়া লং ইলাচি আৰু দালচেনি আৰু এটা শুকান জলকীয়া বটা আৰু কেঁচা জলকীয়া দুটামান দি দিলোঁ এয়া আমাৰ বিলাহী আৰু আলু ভজা হৈ গ'ল এতিয়া ইয়াতে পানী অকণমান দি দিওঁ এইটো উতল আহিলে ইয়াতে মাছখিনিও দি দিওঁ চব দি দিওঁ অকণমান কমাই দি দিওঁ এয়া আমাৰ সৰু মাছৰ একদম সিম্পল ৰেচিপি হয় আপোনালোকৰ ঘৰত সদায় সবৰ ঘৰতে সদায় একেই বনাই তথাপিও মই দি দিছোঁ एकदम सिंपल है असम का खाना ऐसे होता है एकदम सिंपल है सब लोग खा सकता है बीमार भी नहीं होता है ये खाने से चटा मछली है आप लोग को अच्छा लगे तो लाइक कमेंट शेयर और सब्सक्राइब कीजिएगा बाय सरू माछर तरकारीটো হৈ গ'ল এতিয়া ইয়াতে ধনিয়া পাত দি দিম এই ধনিয়া পাত দিলে আমাৰ সৰু মাছৰ জোলটো কমপ্লিট যদি আপোনালোকৰ মোৰ এই সৰু মাছৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ